অম্বুবাচী আহিলে শংকাত ভোগে অসমৰ এটা অঞ্চল। অম্বুবাচী আহিলে বাঢ়ে চিন্তা। মা কামাখ্যাৰ অভিশাপত এতিয়াও দগ্ধ অসমৰ এটা বৃহৎ পৰিয়াল। হয়, পূৰ্বৰ দৰেই পুনৰ আহি পালে পবিত্ৰ অম্বুবাচী। নীলাচল পাহাৰত সকলোফালে উখল মাখল পৰিৱেশ। দেশ বিদেশৰ পৰা আহিছে সাধু সন্ন্যাসী। মা কামাখ্যা ধামত অনুষ্ঠিত হোৱা অম্বুবাচী পূজাটো সকলোফালে উখল মাখল পৰিৱেশ। পাছে এই অম্বুবাচী আহিলে শংকাত ভোগে অসমৰ এটা বৃহৎ পৰিয়াল। তথ্য অনুসৰি 1500 শতিকাত মোগল সেনাপতি কালাপাহাৰে ধ্বংস কৰিছিল নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰক। পাছে কোচ ৰজা নৰনাৰায়ণ আৰু ভাতৃ বীৰ চিলাৰায়ে পুনৰ নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰক। সমান্তৰালভাৱে পূজা অৰ্চনাৰ বাবে দায়িত্ব প্ৰদান কৰিছিল পুৰোহিত কেন্দুকলাই। প্ৰবাদ অনুসৰি মা কামাখ্যাই নিজে সুশৰীৰে উপস্থিত হৈ উলংগ শৰীৰে মন্দিৰৰ ভিতৰত সদায় নিশা কৰিছিল নৃত্য। আৰু মা কামাখ্যাৰ এই নৃত্য এটা সময়ত পুৰোহিত কেন্দুকলাই গোপনে দেৱালৰ জলঙাৰে জুমি চাইছিল। পুৰোহিতৰ এই কাণ্ডত ক্ষুণ্ণ হৈ পৰিছিল দেৱী। অভিশাপ দিয়া হৈছিল দৰঙী ৰজা। দৰঙী ৰজা আৰু বংশধৰে ভৱিষ্যতে নীলাচলৰ বুকুত ভৰি থলে শৰীৰৰ পৰা মুণ্ড ছিন্ন হোৱাৰ অভিশাপ দিছিল মা কামাখ্যাই। আৰু কামাখ্যা মাৰ এই অভিশাপৰ পাছতে আজিকো প্ৰতি নীলাচলৰ বুকুত ভৰি থোৱা নাই দৰঙৰ ৰজা বংশধৰে। আৰু অম্বুবাচী আহিলে আজিও শংকাত ভোগে দৰঙী ৰজাৰ এইসকল বংশধৰ। নীলাচল পাহাৰত যি অম্বুবাচী মেলা বৰ্তমান চলি আছে, সেই নীলাচল পাহাৰত অকল অম্বুবাচীয়ে নহয়, আমি অতি যুগৰেই পৰা আমাৰ পৰিয়ালে কামাখ্যা দৰ্শন নকৰে। গতিকে আমি অম্বুবাচী মেলাও সেই কামাখ্যা নীলাচল পাহাৰত হয় কাৰণে মা কামাখ্যাৰ হেৰিত, সেইকাৰণে আমি অম্বুবাচী মেলাটো দৰ্শন নকৰোঁ। কামাখ্যা মন্দিৰ যেতিয়া কালাপাহাৰে ধ্বংস কৰিছিল, সেই ধ্বংস কৰাৰ পিছত সেইবিলাক চেদেলি ভেদেলি হৈ পৰি আছিল। পৰি থকাত যেতিয়া দৰঙী ৰজা নীলাচল পাহাৰত কামাখ্যা মন্দিৰত দেখিলে যে গোটেই ভাঙি চেদেলি ভেদেলি হৈ আছে, তেতিয়া পুনৰ প্ৰতিষ্ঠাৰ কাৰণে ব্যৱস্থা কৰি তেওঁ কেন্দুকলাইক পুৰোহিত পাতি তেওঁক সকলোবিলাক দায়িত্ব দিলে। তেওঁক পূজা পাতল কৰিবৰ কাৰণে নতুনকৈ মন্দিৰ স্থাপন হ'ল আৰু পূজা আৰম্ভ হ'ল। আৰম্ভ হোৱাত এনেকৈ সদায় পুৰোহিতৰ পলম হয়, পূজাৰ সময়ত অতি সময় ক্ষতি কৰে। তাৰপিছত ৰজাই দেখিলে যে ইমান দেৰি কিয় হয় বুলি ভাবি তেওঁ ক'লে, দেৱীৰ ওচৰতনো তুমি কি কৰি থাকা? তেওঁ চাবৰ কাৰণে বৰ উৎসুক হ'ল। উৎসুক হোৱাত এটা জলঙাৰে তেওঁ চালে, তেতিয়া সেই দেৱীয়ে উলংগ অৱস্থাত নৃত্য কৰে, তাকে পুৰোহিতে চাই থাকে। তেতিয়া যেতিয়া ৰজাই সেই উলংগ অৱস্থাত দেখিলে দেৱীৰ দিব্য জ্ঞানেৰে তেওঁক দেখা পালে, বোলে মোৰ দেখা পালে দিব্য জ্ঞানেৰে দেখা পাই তেওঁক অভিশাপ দিলে যে তোমালোকৰ যদি বংশধৰসকলক মোক দৰ্শন কৰে, তেতিয়াহ'লে তেওঁলোকৰ মূৰ খহি পৰিব ওলায়, তাৰমানে মস্তিষ্কৰ গণ্ডগোল হ'ব বুলি অভিশাপ দিলে। তেতিয়াৰ পৰাই আমাৰ পৰিয়ালে, ৰজাঘৰীয়া পৰিয়ালে কামাখ্যা দৰ্শন নকৰে। আৰু অকল আমিয়ে নহয়, গোটেই কোচবিহাৰৰ পৰা যিবিলাক আমাৰ পৰিয়ালৰ ৰজা বংশধৰ আছে, তেওঁলোকে কোনোৱে আজিলৈ দৰ্শন কৰা নাই। এইটো পৰিয়ালৰ লগত বিয়া হোৱা 50 বছৰ হ'ল। গতিকে এই পৰিয়ালটো কেতিয়াও কামাখ্যা দৰ্শন কৰা নাই আৰু এই পৰিয়ালটো কোনোদিনে তাত যোৱা নাই। গতিকে সেই মৰ্মে ময়ো তাত কোনোদিনে যাই পোৱা নাই। কিন্তু এই কথাটো মই আগতে জানিব পাৰিছিলোঁ ছোৱালী দিনতে। বিয়াৰ 3 মাহমান আগত প্ৰায় মই গৈছিলোঁ গুৱাহাটীত।
বাইদেউ থকা সূত্ৰে তাৰপিছত তাত গৈ পেলাই মই এদিন কামাখ্যা দৰ্শন কৰিছোঁ আৰু তেতিয়াৰ পৰা তাত বিয়া হৈ আহি ইয়াৰ পৰা আৰু যাই পোৱা নাই আৰু এওঁলোকে নাযায় বুলি মই ইতিমধ্যে গম পালোঁ। এতিয়া পূৰ্বৰ সেইটো পৰম্পৰা হিচাপে নৰনাৰায়ণ চিলাৰায়ৰ পৰিয়াল হিচাপে তাত কিবা এটা এটা অভিশাপ আছে। সেই অভিশাপৰ মৰ্মে আমাৰ পৰিয়ালবিলাক তাতে যোৱাটো মানে নিবিচাৰে বা ভয়তে কিছুমানে মানে নাযায়, কিছুমানে হয়তো গৈছে, গ'লেও সেইবিলাকৰ কিবা এটা হৈছে বুলিও শুনিছোঁ। সেইকাৰণে আমি যোৱাটো একদম অসম্ভৱ বুলি ভাবিছোঁ। আৰু ল'ৰা ছোৱালীবিলাক সিহঁতেও মানে আমি যেতিয়া কওঁ বোলে যাব নাপায়, এনেকুৱা কিবা বিঘিনি ঘটিব পাৰে, ঘটে বুলি কয় পূৰ্বৰ মতে, সেইকাৰণে আমি তাত যোৱা নাই আৰু ল'ৰা ছোৱালীবিলাকো যাবলৈ ইচ্ছা কৰা নাই। মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।